Students, how are you? I think you are well at your home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ঘৰতে ভালে আছা আৰু ভালদৰে পঢ়া-শুনা কৰি আছা। আজি মই তোমালোকৰ আগত ভয়েস চেঞ্চৰ আৰু এটা টপিক লৈ আহিছো। এই ভয়েস চেঞ্চৰ এই টপিকটোত মই তোমালোকৰ আগত পঢ়াব ওলাইছো HS ফাইনাল ইয়াৰ এক্সামিনেশন 2020 কোশ্চেন পেপাৰ সলিউশন। এই 2020 কোশ্চেন পেপাৰ সলিউশনৰ কেনেকৈ ধৰণে আমি সলিউশনখিনি কৰিব লাগিব আৰু কোনটো ইজি মেথডত কৰিলে তোমালোকে সকলোতকৈ সহজত বুজি পাবা সেই বিষয়ে আজিৰ ভিডিঅ'ত তোমালোকে পাবা। গতিকে ভিডিঅ'টি তোমালোকে স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। এতিয়া আমি মূল বিষয়বস্তুলৈ আহো। মূল বিষয়বস্তুত প্ৰথমতে কি দিয়া আছে? The nurse is looking after this little girl. Okay, কি কৈছে? The nurse is looking after this little girl. তোমালোকক মই আগতে এটা কথা শিকাইছো যে কি তোমালোকে যেতিয়া ভয়েস চেঞ্জ কৰিবা অৰ্থাৎ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিবা আৰু পেসিভৰ পৰা যেতিয়া এক্টিভলৈ পৰিৱৰ্তন কৰিবা তেতিয়া কি কৰিব লাগিব? প্ৰথমতে তোমালোকক মই এই পৰিৱৰ্তন কৰাৰ প্ৰথম উপায়টো মই কি বুলি কৈছো যে আগতে দিয়া সেন্টেন্সটো এক্টিভত আছে নে পেসিভত আছে সেইটো তোমালোকে ধৰি ল'ব লাগিব। যদি এক্টিভত আছে ইউ কনভার্ট ইট টু পেসিভ আৰু যদি পেসিভত আছে ইউ কনভার্ট ইট টু এক্টিভ। ওকে, সো প্ৰথম ভাগ আৰু সেকেন্ড কথাটো হল কি তাৰ পিছত তোমালোকে ধৰিব লাগিব যে সেন্টেন্স হোৱাট ইজ দ্য টাইপ অফ সেন্টেন্স। এইটো এফার্মেটিভ হ'ব পাৰে, নেগেটিভ হ'ব পাৰে, ইন্টাৰোগেটিভ হ'ব পাৰে, ইম্পেৰেটিভ হ'ব পাৰে। ওকে, তাৰ পিছত তোমালোকে টেন্সৰ কথা মনত ৰাখিব লাগিব। টেন্স মতে আমি ভয়েস চেঞ্জ কৰোঁ। গতিকে এইখিনি জনাৰ পিছত তুমি তাৰ পিছতহে ভয়েস চেঞ্জটো কৰিবলৈ আগবাঢ়িবা। ওকে, তাৰ পিছত আৰু এটা কথা হল কি তোমালোকে যদি দেখিলে যে কিছুমান ভয়েস চেঞ্জ আছে যে কিছু কথাবিলাক বা অবজেক্টটো নোহোৱা হৈ যায় বা সাবজেক্টটো নোহোৱা হয় সেইবিলাকৰ পিনেও মনোযোগ দিব লাগিব। ওকে, আৰু কিছুমানত ডাইৰেক্ট কিছুমান আছে যে কিছুমান এই সেন্টেন্স একেবাৰে যোগ দিয়েহে আমি কি এক্টিভৰ পৰা পেসিভ কৰোঁ বা পেসিভৰ পৰা এক্টিভ কৰোঁ। ওকে, সো এইখিনি কথা যদি তোমালোকে জানা মই তোমালোকৰ আগত মই 3 নম্বৰ একেবাৰে দি দিব পাৰিম। ওকে, এই 3 নম্বৰ একেবাৰে সহজ। এই 3 নম্বৰ লবলৈ তোমালোকে হয়তো 3 বা 4 নম্বৰটো তোমালোকে অনায়াসে পাই যাবা। ওকে, গতিকে আমি পলম নকৰি মূল বিষয়বস্তুলৈ আহো। এই নম্বৰত আছে কি the nurse is looking after this little girl. ইয়াতে সহজন কি কৰিবা? the nurse is very good. এইটো the nurse to হল subject is looking after means present continuous tense আছে this is কি object. গতিকে subject main verb main verb লগত ing ইয়াৰ লগত এটা কি আছে preposition আছে that means group verb. this little girl is a object. গতিকে এইটো আমি কি কৰিম? প্ৰথমতে কি হ'ব নাম্বার 1 রুলটো মই তোমালোকক কৈছিলো কি অবজেক্ট সাবজেক্ট নাম্বার 2 নতুন সাবজেক্ট মতে নতুন সাবজেক্ট আৰু টিএনপি মতে বি ভার্ব বা অক্সিলারি ভার্ব তাৰ পিছত কৈছিলো কি ভার্বৰ পিপিআর তাৰ পিছত সাবজেক্ট অবজেক্ট হ'ব আৰু তাৰ আগত সাধাৰণতে বাই প্ৰিপজিশন হ'ব। গতিকে এইখিনি আছিল তোমাৰ এই ভয়েস চেঞ্জ কৰাৰ এক্টিভৰ পৰা পেসিভলৈ কৰাৰ নিয়ম। এতিয়া প্ৰথমতে কি লিখিম আমি? this little girl কি কৰিছো? প্ৰথমতে আমি অবজেক্ট সাবজেক্ট কৰিছো। এতিয়া এই নতুন সাবজেক্ট আৰু টিএনপি মতে বি ভার্ব যিটো এটো কি আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু এটা হল এই সাবজেক্ট হল থার্ড পারসন সিঙ্গুলার লগত কি হ'ব ইজ। ওকে, যেটো কন্টিনিউয়াস টেন্সত আছে তাতে কি দিব লাগিব? বিইং দিব লাগিব। হলে সো this little girl is being lookor হেৰি পিপিএফ লুক ভাৰ্বৰ পিপিএফ হ'ব কি looked after to দিব লাগিব look after what by
the nuts by the nuts. Okay, NURSE nuts. বুঝছে গতিকে হেৰিটা হ'ব কি একটিৰ পৰা বেছি হ'ব কি this little girl is being looked after by the nuts. Okay, clear হৈছে এতিয়া আহা মজাৰ হেৰিটো আহা বি নম্বৰটো আছে কি মৰ্নিং shows the day. মৰ্নিং shows the day প্ৰভাৱ খণ্ড বাক্য দিছে. ওকে, ইয়াৰ আগতে মই তোমালোকক এটা কথা কৈছো, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামৰ জৰিয়তে টেন্সৰ ভিডিঅ'খিনি পাবলৈ হলে ডিসক্ৰিপশনত বা হেৰিত এই চেনেলত টেন্সৰ বিষয়ে আলোচনা কৰা আছে আৰু ভয়েস টেন্সৰ কাৰণে এটো 19 নম্বৰ পাৰ্ট. বাকি পাৰ্টখিনি জানিবলৈ হলে তোমালোকে কি কৰিব লাগিব যে এই ভিডিওৰ ডেসক্ৰিপশনত লিংক বিলাক দি দিছো, তোমালোকে সেই লিংকত ক্লিক কৰিলে কিন্তু তুমি বাকি হেৰিখিনি পাই যাবা. ওকে, গতিকে আমি বাকি পাৰ্টখিনি পোৱাৰ কাৰণে এই লিংকত গলে ডেসক্ৰিপশন যায় লিংকত গলে পাই যাবা. ওকে, ইয়াতে আছে কি মৰ্নিং shows the day. এটো কি হ'ব, এটোতে কোনো প্ৰভাৱ হলে তোমালোকে লিখিবা ইট ইজ said that. এই কথাটো লিখিব লাগিব, মনত ৰাখিব লাগিব কি it is said that morning shows the day. Okay, it is said that morning shows the day. Okay, তেতিয়াহ'লে কি লিখিবা it is said that morning what shows the day. ইয়াক আমি কওঁ কি যে এটো কোৱা হয় কি কোৱা হয় মৰ্নিং shows the day বুলি কোৱা হয়. বুজি পাইছে নে? এই বাক্যটো তোমালোকে ইট ইজ said that এই মৰ্নিং shows the day এনেকুৱা ধৰণৰ প্ৰভাৱ যদি আহে then you change it like it is said that কৈ এটো আমি চেঞ্জ কৰিব লাগিব. ওকে, now come to C number. The girl has not been broken by the glass has not been broken by anybody. এটো কি আছে মই তোমালোকক কৈ দিছিলো কি তোমালোকে কি কৰিব লাগিব প্ৰথমতে এক্টিভ নে পেসিভ হেটো আগতে ধৰিব লাগিব. যদি এক্টিভ নে যদি এক্টিভ হয় ইউ চেঞ্জ ইট টু পেসিভ আৰু যদি পেসিভ হয় ইউ কনভার্ট ইট টু এক্টিভ. ওকে, ইয়াত দেখিব the glass has not been broken by anybody. by anybody আছে গতিকে এটো পেসিভত আছে, আমি এক্টিভত লব লাগিব anybody হবো anybody has not been present perfect tense আছে গতিকে কি হবো anybody has been to উঠি যাব has not দিব লাগিব has not broken হবো. ওকে, anybody has not broken the glass. anybody has not broken the কি হবো glass. ওকে, গতিকে ইয়াৰ অ্যাক্টিভ ফর্মটো কি হবো anybody has not broken the glass. বুজি পাইছে নে? বুজি পাইছা? ইয়াতে সহজ এটা পাইছিলো, ইয়াতে এটা নতুন ধৰণে পাইছিলো, এটো সহজ একেবাৰে বাট ইট ইজ নেগেটিভ সেন্টেন্সত আছিল. এতিয়া আমি আহো ডি নম্বৰলৈ. ডি নম্বৰত কিছে what causes an earthquake. এনেকুৱা ধৰণৰ যদি এক্টিভ ভয়েসত পোৱা তেতিয়াহলে পেসিভ কৰিবলৈ হলে তোমালোকে হোৱাটটো মনে মনে উঠাই দিলে দি পিছত আকৌ সংযোগ কৰিব লাগিব. মই ডাইৰেক্ট লিখি দিছো what is an earthquake. এটো কি প্রেজেন্ট ইনডিফিনিট টেন্সৰ থার্ড পারসন আছে গতিকে what is an earthquake what is an earthquake caused by এটো কজৰ পিপিএফ হ'ব caused by. ওকে, what question mark তো দি দিয়া গতিকে কি হ'ব what is an earthquake caused by. ওকে, what is an earthquake caused by. so এইখিনি হল তোমাৰ কি ডি নম্বৰৰ তোমাৰ কি আছিল আনসার আছিল. ওকে, এতিয়া আমি
ই নম্বৰলৈ আহো ই নম্বৰত কি দিয়া আছে the ground has to be cleared by us কি কৈছে ground has to be cleared by us আছে গতিকে মই কি কৈছিলো যে তোমালোকে এক্টিভৰ পৰা পেসিভ কৰিব লাগিব নে পেসিভৰ পৰা এক্টিভ কৰিব লাগিব হেখিনি জানিবলৈ হলে প্ৰথমতে এইটো আগতে জানি লবা এইটো যেটো বাই আজ বুলি দিয়া আছে গতিকে এইটো পেসিভত আছে তো পেসিভৰ পৰা হাউ ক্যান উই চেঞ্জ ইট ইনটু এক্টিভ এক্টিভত কৰিব লাগিব এক্টিভত কৰিলে আজ তো কি হ'ব উইটো মই তোমালোকক ভিডিও বিলাকত আলোচনা কৰিছো পেসিভত আজ থাকিলে এক্টিভত উই হয় তাৰপিছত হ্যাজ টু বি ক্লিয়াৰড ইয়াতে হ্যাজ টু বি ক্লিয়াৰ টু উঠাই দি কি হ'ব হ্যাজ উই হ্যাভ হ'ব তেতিয়ালে উই হ্যাভ টু ক্লিয়াৰ we have to clear the ground টু দিলে টুৰ পিছত কিন্তু পিপিএফ নহয় ভাগত গতিকে এইটোই তোমাৰ চেঞ্জ হৈ গৈছে গতিকে কি হ'ব we have to clear the ground এইটোই হ'ব active voice okay এটা আমি কি দিছে দা এক নম্বৰলৈ আহো দা গভর্নর gave him a reward চাইছে না এইটো বহুত ইন্টারেস্টিং এটা হেৰি দিছে ইন্টারেস্টিং তো মই এখানে কৈছো কাৰণ এইটো ডাবল অবজেক্ট দি আছে হিম আছে আৰু এ রিয়ার্ড আছে গতিকে ডাবল অবজেক্ট দিলে আমি দুই ধৰণে কৰিব পাৰো এটা অবজেক্ট ভাৰ্বৰ পিছত ৰাখিব লাগে ওকে দেখা তেতিয়ালে কি হি এটো করো এক নম্বর দি করো দুই ধৰণে কৰিব পাৰো হি কেছে গ্যাপ ফার্স্ট ইনডিফিনিট টেন্সত আছে গতিকে হি ফার্স্ট ইনডিফিনিট টেন্সৰ বিভাগ হ'ব হি লগত হি ওয়াজ তাৰপিছত গিভেন হ'ব বা ভাৰ্বৰ বিভাগ গিভৰ পৰা গ্যাপ গিভেন হ'ব হি ওয়াজ গিভেন এ রিওয়ার্ড এটা অবজেক্ট আছে এইটো পিছত ৰাখিব লাগিব he was given a reward by the governor okay governor okay he was given a reward by the governor আৰু দুই নম্বৰ এই নিয়মে তোমালোকে এনেকৈও লিখিব পাৰা a reward was given কি হ'ব him to আৰু এটা অবজেক্ট ইয়াতে লগাই দিব লাগিব him by the governor okay by the what governor গতিকে এই দুই ধৰণে আমি ডাবল অবজেক্ট বিলাক কি এক্টিভৰ পৰা পেসিভ কৰো ওকে ক্লিয়াৰ হৈছে তোমালোকে পালা কি যে the ground has to be cleared by us we have to clear the ground the governor gave him a reward he was given a reward by the governor or a reward was given him by the governor okay এইখিনি আছিল আজিৰ বিষয়বস্তু নিশ্চয় তোমালোকৰ ভাল লাগিছে আৰু আশা পৰীক্ষাৰ কাৰণে আজিৰ বিষয়বস্তুখিনি খুবেই দৰকাৰী গতিকে তোমালোকে ঘৰত ভিডিওটো চাই ভালদৰে প্ৰেক্টিস কৰিলে তোমালোকৰ কাৰণে ইজি হৈ যাব ওকে থ্যাংক ইউ